ছয়গাঁৱৰ ঔগুৰিত আবদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ এটা পুখুৰীত আবদ্ধ হৈ পৰিছিল হাতীটো। জাকৰ পৰা বিচ্ছিন্ন হৈ পুখুৰীত পৰিছিল হাতী পোৱালিটো। আৰু ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাতী পোৱালিটো। আমি দৃশ্য দেখুৱাইছো এনেধৰণে এটা পুখুৰীত পৰিছিল হাতী পোৱালিটো। জাকৰ সৈতে আহিছিল আৰু জাকৰ সৈতে আহি বিচ্ছিন্ন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পোৱালিটো ইতিমধ্যে সুকলমে উদ্ধাৰ কৰি পুনৰ বনাঞ্চলত এৰি দিছে বন বিভাগৰ লোকে। পুখুৰীত আবদ্ধ হৈ থকা এই হাতী পোৱালিটোক বন বিভাগে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ছয়গাঁৱৰ ঔগুৰিতে আবদ্ধ হৈ পৰিছিল হাতী পোৱালিটো। ছয়গাঁৱৰ ঔগুৰিত আবদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ এটা পুখুৰীত আবদ্ধ হৈ পৰিছিল হাতীটো। জাকৰ পৰা বিচ্ছিন্ন হৈ পুখুৰীত পৰিছিল হাতী পোৱালিটো। আৰু ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাতী পোৱালিটো। আমি দৃশ্য দেখুৱাইছো এনেধৰণে এটা পুখুৰীত পৰিছিল হাতী পোৱালিটো। জাকৰ সৈতে আহিছিল আৰু জাকৰ সৈতে আহি বিচ্ছিন্ন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পোৱালিটো ইতিমধ্যে সুকলমে উদ্ধাৰ কৰি পুনৰ বনাঞ্চলত এৰি দিছে বন বিভাগৰ লোকে। পুখুৰীত আবদ্ধ হৈ থকা এই হাতী পোৱালিটোক বন বিভাগে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ছয়গাঁৱৰ ঔগুৰিতে আবদ্ধ হৈ পৰিছিল হাতী পোৱালিটো। ছয়গাঁৱৰ ঔগুৰিত আবদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ এটা পুখুৰীত আবদ্ধ হৈ পৰিছিল হাতীটো। জাকৰ পৰা বিচ্ছিন্ন হৈ পুখুৰীত পৰিছিল হাতী পোৱালিটো। আৰু ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাতী পোৱালিটো। আমি দৃশ্য দেখুৱাইছো এনেধৰণে এটা পুখুৰীত পৰিছিল হাতী পোৱালিটো। জাকৰ সৈতে আহিছিল আৰু জাকৰ সৈতে আহি বিচ্ছিন্ন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পোৱালিটো ইতিমধ্যে সুকলমে উদ্ধাৰ কৰি পুনৰ বনাঞ্চলত এৰি দিছে বন বিভাগৰ লোকে। পুখুৰীত আবদ্ধ হৈ থকা এই হাতী পোৱালিটোক বন বিভাগে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ছয়গাঁৱৰ ঔগুৰিতে আবদ্ধ হৈ পৰিছিল হাতী পোৱালিটো। ছয়গাঁৱৰ ঔগুৰিত আবদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ এটা পুখুৰীত আবদ্ধ হৈ পৰিছিল হাতীটো। জাকৰ পৰা বিচ্ছিন্ন হৈ পুখুৰীত পৰিছিল হাতী পোৱালিটো। আৰু ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাতী পোৱালিটো। আমি দৃশ্য দেখুৱাইছো এনেধৰণে এটা পুখুৰীত পৰিছিল হাতী পোৱালিটো। জাকৰ সৈতে আহিছিল আৰু জাকৰ সৈতে আহি বিচ্ছিন্ন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পোৱালিটো ইতিমধ্যে সুকলমে উদ্ধাৰ কৰি পুনৰ বনাঞ্চলত এৰি দিছে বন বিভাগৰ লোকে। পুখুৰীত আবদ্ধ হৈ থকা এই হাতী পোৱালিটোক বন বিভাগে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ছয়গাঁৱৰ ঔগুৰিতে আবদ্ধ হৈ পৰিছিল হাতী পোৱালিটো।